নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো নিউট্ৰিশ্যন কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। নিউট্ৰিশ্যন কোম্পানীৰ বাবে মেল ফিমেল কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন গুৱাহাটী হ'ব আৰু জবটো পাৰ্ট টাইম আৰু ফুল টাইম দুয়োটাই আছে। আপোনালোকৰ সুবিধা অনুযায়ী কৰিব পাৰিব। এজ লিমিট মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 40 বছৰ বয়সলৈকে আপোনালোকে কৰিব পাৰিব। পাৰ্ট টাইমৰ কাৰণে চেলাৰী দিয়া হ'ব 5,000 to 10,000 আৰু ফুল টাইমৰ হ'লে 10,000 to 20,000লৈকে চেলাৰী দিয়া হ'ব। এড্ৰেছটো দিয়া হৈছে চানমাৰী কলনী, গুৱাহাটী। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7099426689। ইচ্ছুক প্ৰাৰ্থীসকলে এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব 25 জানুৱাৰীৰ ভিতৰত। আৰু জবটোৰ কাৰণে কোৱালিফিকেশ্যন একো বিচৰা নাই আৰু এক্সপিৰিয়েঞ্চো একো বিচৰা নাই। আপোনালোক সকলোৱে জবটো কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 25 জানুৱাৰীৰ ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো মাৰুতি চুজুকি ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। 10জন চেলছ এক্সিকিউটিভ বিচৰা হৈছে। নিড 10 চেলছ এক্সিকিউটিভ ফৰ মাৰুতি চুজুকি ডিলাৰ। ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে আপোনালোকে আবেদন কৰিব পাৰিব। জব লোকেশ্যন গোৱালপাৰা, দুধনৈ আৰু কৃষ্ণাই, এইকেইটা লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। অনলি লোকেল কেণ্ডিডেট প্ৰিফাৰ। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে মেনশ্যন কৰা লোকেশ্যনকেইটাৰ পৰা, তেখেতলোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 6000308054। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ জবটো ছিকিউৰিটি গাৰ্ডৰ জব হয়। গুৱাহাটী আৰু মৰিয়নি লোকেশ্যনৰ বাবে মেল ফিমেল ছিকিউৰিটি গাৰ্ডৰ আৱশ্যক হৈছে। জবটোৰ কাৰণে থকা ফ্ৰীকৈ দিয়া হ'ব, লগতে ভৰ্তি মাচুল বিনামূলীয়া। আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে জইনিঙৰ কাৰণে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ 3টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 4 নম্বৰ প্ৰগতিশীল জনকল্যাণ সমিতি TI প্ৰজেক্ট অন FSW ছাপৰ্টেড বাই ASACS আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটি। ৰিকুৱাৰ্ড 1 কাউন্সিলৰ। জবটোৰ কাৰণে ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে বিচৰা হৈছে। কোৱালিফিকেশ্যন MSW ছ'চিয়লজি, চাইক'লজি। চেলাৰী এজ পাৰ নাকো গাইডলাইন। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ কাৰণে আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে আপোনালোকৰ CV বা ৰিজিউমখন 28 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8011166263। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। 5 নম্বৰ স্মাৰ্ট ইলেক্ট্ৰিক মিটাৰ জব। জব লোকেশ্যনবোৰ হৈছে কৰিমগঞ্জ, লংকা, অভয়াপুৰী, ধুবুৰী, মৰিগাঁও, হোজাই, নগাঁও, তেজপুৰ। এইকেইটা লোকেশ্যনৰ কাৰণে কেণ্ডিডেট বিচৰা হৈছে। টোটেল পোষ্ট 60টা মুকলি হৈছে। টেকনিচিয়ান। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI ইলেক্ট্ৰিচিয়ান বা ডিপ্ল'মা ইলেক্ট্ৰিকেল, BTech ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স ট্ৰেড বিচৰা হৈছে। ৱৰ্ক স্মাৰ্ট ইলেক্ট্ৰিক মিটাৰ ইনষ্টলেশ্যন, এৰিয়া ছাৰ্ভে, ৱায়াৰিং, মিটাৰ ফিটিং এটচেট্ৰা। এইখিনি আপোনালোকৰ জব ৰেছপঞ্চিবিলিটি হ'ব। আৰু জবটোৰ কাৰণে ফ্ৰেছাৰ হওক বা এক্সপিৰিয়েঞ্চ হওক আপোনালোকে সকলোৱে আবেদন কৰিব পাৰিব। জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব 15,700ৰ পৰা 19,750লৈকে ইন হেণ্ড চেলাৰী দিয়া হ'ব। আৰু চেলাৰীৰ লগতে PF আৰু ESI লগতে ইঞ্চুৰেঞ্চৰ সুবিধা পাব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব আৰু আপোনালোকে কোনটো লোকেশ্যনৰ পৰা আবেদন কৰিছে লগতে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে সেইটো আপোনালোকে ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 6 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড এন অফিচ এক্সিকিউটিভ। অফিচ এক্সিকিউটিভ পোষ্টৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে বিটুইন 18 to 28 ইয়াৰ্ছ। জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব 12,000 টকা প্ৰতি মাহে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8399931240। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 7 নম্বৰ জবটো মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ জব হয়। ৰিকুৱাৰ্ড মেডিকেল ৰিপ্ৰেজেণ্টেটিভ বেছড এট গুৱাহাটী ফৰ হস্পিটেল অৰ্থপেডিক এণ্ড চাৰ্জিকেল প্ৰডাক্টছ। স্মাৰ্ট গ্ৰেজুৱেট উইথ গুড কমিউনিকেশ্যন স্কিলছ এণ্ড ৰিলেভেণ্ট এক্সপেৰিয়েঞ্চ। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ কাৰণে আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে আপোনালোকৰ CV বা ৰিজিউমখন 25 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9101745392। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব।
8 নম্বৰ জবটো এছিয়ান পাব্লিক স্কুল CBSEৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটছ এপ্লিকেশ্যন ফ্ৰম এক্সপেৰিয়েঞ্চ কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ PGT উইথ এক্সেলেণ্ট কমিউনিকেশ্যন স্কিলছ এণ্ড হেভিং ষ্ট্ৰং একাডেমিক বেকগ্ৰাউণ্ড। নম্বৰ পোষ্টটো হৈছে ফিজিক্স টিচাৰ। MSc বা BTech বা MTech বিচৰা হৈছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন। নম্বৰ পোষ্টটো হৈছে কম্পিউটাৰ টিচাৰ, BCA MCA BE। নম্বৰ হিন্দী টিচাৰ, মাষ্টাৰ্ছ ইন হিন্দী এণ্ড ফ্লুৱেঞ্চি ইন হিন্দী লেংগুৱেজ। চেলাৰী মেনশ্যন কৰা নাই, যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব জবকেইটাৰ কাৰণে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ কাৰণে আপোনালোকে 1 ফেব্ৰুৱাৰী তাৰিখে ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। 11:30 AM পৰা ইণ্টাৰভিউ চলিব 1 ফেব্ৰুৱাৰী তাৰিখে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল ID দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন 31 জানুৱাৰীৰ ভিতৰত আপোনালোকে পঠিয়াই দিব। লগতে এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। এছিয়ান পাব্লিক স্কুল, ৱাৰ্ড নং 14, নৰ্থ লখিমপুৰ 787031। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435189739। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 9 নম্বৰ জবটো কনষ্ট্ৰাকশ্যন কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। কনষ্ট্ৰাকশ্যন কোম্পানী ৰিকুৱাৰ্ড ফলোয়িং কেণ্ডিডেটছ এট গুৱাহাটী। নম্বৰ পোষ্টটো হৈছে ছাইট ছুপাৰভাইজাৰ। নম্বৰ বেক অফিচ গাৰ্ল, কম্পিউটাৰ এণ্ড ৰিটেণ্ডাৰিং ৱৰ্ক এক্সপিৰিয়েঞ্চ। নম্বৰ একাউণ্টেণ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom পাছ বিচৰা হৈছে, লগতে 3 পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে একাউণ্টেণ্ট পষ্টৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ কাৰণে আপোনালোকে হোৱাটছআপ বা মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, লগতে মেইল ID দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ জবটো মাৰ্কাজুল মাৰিফ হুজাইৰ ফালৰ পৰা মুকলি হৈছে। ৰিক্ৰুইটমেণ্ট। 1 নম্বৰ পোষ্টটো হৈছে ভাইচ প্ৰিন্সিপাল। জবটোৰ কাৰণে মেইল কেণ্ডিডেট বিচৰা হৈছে। এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেশ্যন ইন এনি ষ্ট্ৰীম প্লাছ BEd, লগতে মিনিমাম 7 years অফ টিচিং এক্সপিৰিয়েঞ্চ এণ্ড 3 years অফ এক্সপিৰিয়েঞ্চ ইন এডমিনিষ্ট্ৰেটিভ পজিশ্যন প্লাছ গুড কমিউনিকেশ্যন স্কিলছ ইন ইংলিছ। জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব 6 পৰা 8 লাখ টকালৈকে প্ৰতি বছৰে। 2 নম্বৰ পোষ্টটো হৈছে মাষ্টাৰ ট্ৰেইনাৰ। মেইল কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেশ্যন ইন ইংলিছ ছায়েন্স, লগতে BA ডিগ্ৰী বিচৰা হৈছে, প্লাছ 5 years অফ টিচিং এক্সপিৰিয়েঞ্চ এণ্ড 3 years অফ এক্সপিৰিয়েঞ্চ ইন টিচাৰ্ছ ট্ৰেইনিং প্লাছ গুড কমিউনিকেশ্যন স্কিলছ ইন ইংলিছ। জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব 6 পৰা 8 লাখ টকালৈকে প্ৰতি বছৰে। 3 নম্বৰ পোষ্টটো হৈছে ইনস্পেক্টৰ অফ স্কুল। মেইল কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেশ্যন ইন এনি ষ্ট্ৰীম প্লাছ 5 years অফ টিচিং এক্সপিৰিয়েঞ্চ এণ্ড 2 years অফ এক্সপিৰিয়েঞ্চ ইন ৰেচপেক্টিভ ফিল্ড প্লাছ গুড কমিউনিকেশ্যন স্কিলছ ইন ইংলিছ এণ্ড আছামিজ। আৰু এই জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব 4 লাখৰ পৰা 5 লাখ টকালৈকে প্ৰতি বছৰে। 4 নম্বৰ জবটো হৈছে স্কুল কৰ্ডিনেটৰ। মেইল কেণ্ডিডেট বিচৰা হৈছে। এটা পোষ্ট মুকলি কৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেশ্যন ইন এনি ষ্ট্ৰীম প্লাছ 5 years অফ টিচিং এক্সপিৰিয়েঞ্চ এণ্ড 2 years অফ এক্সপিৰিয়েঞ্চ ইন ৰেচপেক্টিভ ফিল্ড প্লাছ গুড কমিউনিকেশ্যন স্কিলছ ইন ইংলিছ এণ্ড আছামিজ। এই জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব 4 লাখৰ পৰা 5 লাখ টকালৈকে প্ৰতি বছৰে। 5 নম্বৰ পোষ্টটো হৈছে ছফ্ট স্কিল ট্ৰেইনাৰ। এই জবটোৰ কাৰণে মেইল ফিমেল সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। 2টা পোষ্ট মুকলি কৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেশ্যন ইন ইংলিছ প্লাছ ডিপ্ল'মা চাৰ্টিফিকেট কোৰ্চ ইন ছফ্ট স্কিলছ ট্ৰেইনিং প্লাছ মিনিমাম 3 years অফ এক্সপিৰিয়েঞ্চ ইন ছফ্ট স্কিল ইন এনি ৰেপুটেড ট্ৰেইনিং ইনষ্টিটিউশ্যন অৰ্গেনাইজেশ্যন। জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব 3.6 লাখৰ পৰা 5.4 লাখলৈকে প্ৰতি বছৰে। 6 নম্বৰ পোষ্টটো হৈছে ষ্টুডেণ্ট কাউন্সিলৰ। মেইল ফিমেল সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। 4টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেশ্যন ইন চাইল্ড চাইক'লজি MSW বা MBA ইন চাইক'লজি প্লাছ মিনিমাম 2 years অফ এক্সপিৰিয়েঞ্চ ইন ৰেচপেক্টিভ ফিল্ড প্লাছ গুড কমিউনিকেশ্যন স্কিলছ ইন ইংলিছ। জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব 3.6 লাখৰ পৰা 4.8 লাখলৈকে প্ৰতি বছৰে। ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেটছ মে এপ্লাই হিয়াৰ বাই চেণ্ডিং দেয়াৰ ৰিজিউম। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ কাৰণে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। আৰু যদি অধিক আপোনালোকে জানিব বিচাৰে, অফিচ আৱাৰ্ছ অৰ্থাৎ ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 6টা বজাৰ ভিতৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। মেনশ্যন দ্য পোষ্ট ইউ আৰ এপ্লাইং ফৰ ইন ইয়ৰ CV। ইচ্ছুক প্ৰাৰ্থীসকলে 4 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। শ্বৰ্টলিষ্টেড কেণ্ডিডেটছ উইল বি কল ফৰ ৰিটেন টেষ্ট এণ্ড পাৰ্চনেল ইণ্টাৰভিউ। ভেন্যু এণ্ড ডেট অফ ইণ্টাৰভিউ উইল বি ইনফৰ্মড টু দ্য শ্বৰ্টলিষ্টেড কেণ্ডিডেটছ।
বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।